MN24 ষ্টুডিঅ'ত মই প্ৰীতি জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ নতুন মূৰ যেহেতু ফাষ্ট ট্ৰেক আদালতে ইতিমধ্যে শ্যাম কানু মহন্তৰ জামিন আবেদন নাকচ কৰা পৰিলক্ষিত হৈছে লগতে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন হোৱা পৰিলক্ষিত হৈছে এই সন্দৰ্ভত আমাৰ সতীৰ্থ সাংবাদিক অনুপম ডেকা সেই জেগাত উপস্থিত আছে আমি অনুপম ডেকাৰ পৰা কিছু তথ্য জানিবলৈ চেষ্টা কৰিম অনুপম কি আছে তথ্য সবিশেষ হয় নিশ্চয়কৈ চৰকাৰী অধিবক্তা জিয়াউৰ কামাৰে ইতিমধ্যে সংবাদ মাধ্যমৰ আগত তেখেতে বাইট দিছে তেখেতে কৈছে যে সিদ্ধাৰ্থ মালিকাধীন যি মহাবীৰ একুৱাৰ যি জব্দকৃত সামগ্ৰী সকলো এতিয়া সেই সামগ্ৰী তেওঁলোকে আবেদন দিছিলে যে সামগ্ৰীসমূহ মুকলি কৰি দিব লাগে কিন্তু সেই সামগ্ৰীসমূহ মুকলি কৰি দিয়া আবেদন এতিয়া ইতিমধ্যে আদালতত এই যি আবেদনখন নাকচ কৰা হৈছে আৰু এইখিনিতে এটা ব্ৰেক ব্ৰেকিং বুলি ক'ব লাগিব যে যি মানে তেখেতে যি বেল্টৰ কাৰণে যি আবেদন কৰিছিলে শ্যাম কানু মহন্তই সেই আবেদনো ইতিমধ্যে নাকচ কৰা হৈছে চৰকাৰী অধিবক্তা জিয়াউৰ কামাৰে ইতিমধ্যে সংবাদ মাধ্যমত স্পষ্ট কৰিছে মহামান্য আদালতে এই সম্পূৰ্ণ বিষয়ত তেওঁলোকৰ যি জামিন আৰু যি জব্দকৃত সামগ্ৰী সম্পূৰ্ণভাৱে এই বেল্ট আৰু জব্দকৃত সামগ্ৰী সম্পূৰ্ণভাৱে এই গোটেই যি প্ৰক্ৰিয়াটোৰ যোগেদি সুন্দৰভাৱে তেওঁলোকৰ এই জামিন নাকচ কৰা হৈছে আৰু জব্দকৃত সামগ্ৰীসমূহ ইতিমধ্যে তেওঁলোকক দিয়া হোৱা নাই আকৌ জেলতেই থাকিব লাগিব শ্যাম কানু মহন্ত হয় হয় পৰিয়ালৰ ভাষ্য কি এই সন্দৰ্ভত পৰিয়ালে কি তথ্য দিয়ে এতিয়ালৈকে শ্যাম কানুৰ যি পত্নী তেখেতে এতিয়ালৈকে পৰিয়ালে তেওঁৰ যে একো ভাষ্য প্ৰদান কৰা নাই সংবাদ মাধ্যমৰ আগত তেওঁ সংবাদ মাধ্যমৰ সন্মুখীন হোৱা নাই এতিয়ালৈকে সেই বিষয়ত হয়তো তেওঁ পিছলৈ হয়তো কিবা মন্তব্য আগবঢ়াব পাৰে কিন্তু এতিয়ালৈকে পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ আগত কোনো ধৰণৰ মন্তব্য আগবঢ়োৱা নাই হয় জুবিন গাৰ্গৰ পৰিয়ালৰ ফালৰ পৰা কি মন্তব্য জুবিন গাৰ্গৰ পৰিয়ালৰ ফালৰ পৰা তেখেতৰ যি বন্ধু পাৰ্থ ইতিমধ্যে কৈছে যে সিদ্ধাৰ্থ শৰ্মাৰ যি জব্দকৃত সামগ্ৰী সেই আবেদন নাকচ কৰা হৈছে আৰু যি তেখেতৰ বাদ্যযন্ত্ৰ আছিলে শেখৰ জ্যোতি গোস্বামী তেখেতৰো বেল নাকচ কৰা হ'ব বুলি সিদ্ধাৰ্থ শৰ্মাই ইতিমধ্যে পাৰ্থজ্যোতি গোস্বামী ইতিমধ্যে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰদান কৰিছে হয় হয় শ্যাম কানু মহন্তৰ পত্নী যেহেতু এটা ভিডিঅ' ভাইৰেল হৈ আছে ৰেকৰ্ডিঙক লৈ কি ক'ব এই ক্ষেত্ৰত কি সবিশেষ আছে তেওঁ কৈছে যে সেই ভইচটো তেখেতৰ নাছিলে আৰু এই বিষয়ত তেখেতে CID অফিচত কমপ্লেইন কৰা বুলি তেওঁ সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰিছে যে সেই যি হাঁহিটো শ্যাম কানুৰ পত্নীৰ নাছিলে বুলি অনিতা ডেকাই ইতিমধ্যে সংবাদ মাধ্যমৰ আগত স্পষ্ট কৰিছে হয় হয় ধন্যবাদ অনুপম সবিশেষ জনোৱাৰ বাবে